বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাজত মাত্ৰ কেইটামান সময় আছে কেইমিনিটমান সময়ৰ পিছতে এবাৰ আৰম্ভ হ'ব মুম্বাই ইণ্ডিয়ান্স আৰু ৰাজস্থান ৰয়েলছৰ মাজত হাই ভোল্টেজ IPL মেচ ইতিমধ্যে মুম্বাই ইণ্ডিয়ান্সৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান কিয়নো এফালে যদি চোৱা যায় IPLৰ এবাৰ চলিত সিজনত দুইখন মেচতে ইতিমধ্যে পৰাস্ত হৈছে মুম্বাই ইণ্ডিয়ান্স অন্যফালে নতুন অধিনায়ক মুম্বাই ইণ্ডিয়ান্সৰ হাৰ্দিক পাণ্ডিয়াৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান কিয়নো হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত দুইখন খেল হৰাৰ পাছতে হাৰ্দিক পাণ্ডিয়াই নিজৰ আত্মসন্মান হেৰুৱা সন্মান উভতাই আনিবৰ কাৰণে আজি হাৰ্দিক পাণ্ডিয়াৰ অগ্নি পৰীক্ষা কিন্তু এবাৰ মুম্বাই ইণ্ডিয়ান্সক প্ৰতিহত কৰিবৰ কাৰণে দুবাৰকৈ অৰ্থাৎ চলিত সিজনত দুইখন মেচত জয় হোৱাৰ পাছত তৃতীয়খন মেচত জয় হ'বৰ কাৰণে ইতিমধ্যে কঁকালত শক্তি টঙালি বান্ধি সাজু হৈছে ৰিয়ান পৰাগ লগতে ৰাজস্থান ৰয়েলছ আমি জনাব বিচাৰিছো এই সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ খন্তেক সময়ৰ পাছতে মুম্বাই আৰু ৰাজস্থানৰ মাজত হাই ভোল্টেজ মেচ জয়ৰ মুখ নেদেখা মুম্বাই ইণ্ডিয়ান্স আজি অগ্নি পৰীক্ষা অপ্ৰতিৰোধ ৰিয়ান সাজু চমক দেখুৱাবলৈ দুখনকৈ মেচত জয়েৰে আত্মবিশ্বাস ৰাজস্থান ৰয়েলছ দুৰ্দান্ত ফৰ্মত আছে সঞ্জু চেমছন ৰিয়ান পৰাগ আজি প্ৰথমে মুম্বাই দৰ্শকৰ সন্মুখীন হ'ব হাৰ্দিক পাণ্ডিয়া বৰ্তমানলৈ শোচনীয় প্ৰদৰ্শন অব্যাহত মুম্বাই ইণ্ডিয়ান্সৰ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দেখুওৱা পৰা নাই চমক সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ সন্মুখীন হাৰ্দিক পাণ্ডিয়া মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত সাজু হৈছে ইতিমধ্যে মুম্বাই ইণ্ডিয়ান্সে নিজৰ প্ৰদৰ্শনৰ বাবে হাৰ্দিক পাণ্ডিয়াৰ বাবে অতিকৈ প্ৰত্যাহ্বান হ'ব আজি মেচখনত আকৰ্ষণীয় যুঁজত ভাগ্য নিৰ্ণয় হ'ব মুম্বাই ইণ্ডিয়ান্সৰ ইতিমধ্যে নিৰাপত্তাৰক্ষী কটকটীয়া ব্যৱস্থা কৰা হৈছে ৱাংখেড়ে ষ্টেডিয়ামত হাৰ্দিক পাণ্ডিয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত লোৱা হৈছে বিশেষ ব্যৱস্থা একাংশ পোষ্টাৰ প্ৰদৰ্শন নিষেধাজ্ঞা আৰোপ কৰিছে ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই একাংশ দৰ্শকে অধিনায়ক হিচাপে মানি ল'ব বিচৰা নাই হাৰ্দিক পাণ্ডিয়াক খন্তেক সময়ৰ পাছতে মুম্বাই আৰু ৰাজস্থান ৰয়েলছৰ মাজত হাই ভোল্টেজ খেল জয়ৰ মুখ দেখা নাই বৰ্তমান সময়লৈকে মুম্বাই ইণ্ডিয়ান্সে ইফালে অপ্ৰতিৰোধ হৈ আছে ৰাজস্থান ৰয়েলছ আৰু ৰাজস্থান ৰয়েলছৰ এইবাৰ মুখ্য আকৰ্ষণ হৈছে অসম সন্তান ৰিয়ান পৰাগ আপোনালোকে কমেণ্ট কৰক আমি আপোনালোকৰ কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম ৰিয়ান পৰাগে খেলত নমাৰ পূৰ্বে আপোনালোকে অসম সন্তান ৰিয়ান পৰাগক শুভেচ্ছা প্ৰদান কৰি আপোনালোকৰ কমেণ্ট জনাওক আমি আপোনালোকৰ কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম আচলতে আপোনালোকে ৰিয়ান পৰাগক লৈ আপোনালোকৰ মন্তব্য কি সেই সম্পৰ্কে আমি কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম ইতিমধ্যে কমেণ্টসমূহ আৰম্ভ কৰিছোঁ আমি কমেণ্ট বক্স খুলি দিছোঁ তো তাৰ পূৰ্বে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামলৈ যোৱাৰ পূৰ্বে এনেদৰে দেখা পোৱা গৈছে যে মুম্বাই ইণ্ডিয়ান্সৰ দলটোক কেনেদৰে সকলোফালে মুম্বাই দৰ্শকসকলে কেৱল তেওঁলোকৰ মুখত এটাই শব্দ এটাই নাম সেয়া হৈছে ৰোহিত শৰ্মা মুম্বাই কা কিং ৰোহিত শৰ্মা সকলোৰে মুখত এটাই নাম মুম্বাই কা কিং ৰোহিত শৰ্মা আমি প্ৰথমতে এম্বিয়েন্সৰ সহায়ত ফুটেজ এই যিখিনি ভিজুৱেল এইখিনি ভিজুৱেল দেখুৱাই ল'ম তাৰপিছত আমি আপোনালোকৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিম ইতিমধ্যে কমেণ্ট বক্স খুলি দিছোঁ বহুলোকে কমেণ্ট কৰা আৰম্ভ কৰিছে ইতিমধ্যে আমি দেখুৱালোঁ আজি যিহেতু মুম্বাই ইণ্ডিয়ান্সৰ সন্মুখত অগ্নি পৰীক্ষা ইতিমধ্যে কমেণ্ট অহা আৰম্ভ কৰিছে সোণমণি বৰুৱাই কমেণ্ট কৰিছে ৰিয়ান তেখেতে কমেণ্ট কৰিছে ৰিয়ান বুলি আবু ইয়াকুব মণ্ডলে কমেণ্ট কৰিছে মুম্বাই হৰাত ভাল বুলি মন্তব্য কৰিছে আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ কমেণ্ট আমি লাইভৰ জৰিয়তে পঢ়িবলৈ চেষ্টা কৰিম ইতিমধ্যে আজিৰ দিনটোত হাই ভোল্টেজ মেচ মুম্বাই ইণ্ডিয়ান্সৰ বাবে বৃহৎ প্ৰত্যাহ্বান কিয়নো মুম্বাই ইণ্ডিয়ান্সে ইতিমধ্যে তেওঁলোকে চলিত IPL ছিজনৰ দুয়োখন মেচতে পৰাস্ত হৈছে অনুৰাগ কাশ্যপৰ মন্তব্য RR জিতেগা অৰ্থাৎ ৰাজস্থান ৰয়েলছ জিকিব বুলি মন্তব্য কৰিছে আছাম কা কিং ৰিয়ান পৰাগ নিশ্চয় অসমৰ এগৰাকী বিশেষ ৰিয়ান পৰাগ এইবাৰ IPLৰ ছিজনত নিজৰ চমক প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগক শুভেচ্ছা দি আপোনালোকে কমেণ্ট কৰিব পাৰে আমি আপোনালোকৰ কমেণ্ট লাইভত পঢ়িবলৈ চেষ্টা কৰিম ইতিমধ্যে কমেণ্টসমূহ আৰম্ভ কৰিছে সোণমণি বৰুৱাই লিখিছে ৰিয়ান তেখেতে ৰিয়ানক
ৰিয়ানৰ নাম উল্লেখ কৰিছে নিশ্চয় ৰিয়ান আজি অসম সন্তান ৰিয়ান পৰাগে খেল দেখুৱাব কিয়নো প্ৰথম দুইখন মেচত ৰাজস্থান ৰয়েলছৰ হৈ অপ্ৰতিৰোধ ৰিয়ান পৰাগ কিয়নো প্ৰথমখন খেলত ৰিয়ান পৰাগে 43 ৰান সংগ্ৰহ কৰিছিল আনহাতে দ্বিতীয়খন মেচত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ সম্পূৰ্ণ দায়িত্ব যেন অকলে কাণ পাতি লৈ ৰিয়ান পৰাগে 45টা বলত 84 ৰান অকলে সংগ্ৰহ কৰিছিল আনহাতে বিশ্বজিৎ দাসে মন্তব্য কৰিছে এমআই তেখেতে মুম্বাই ইণ্ডিয়ানছক ছাপোৰ্ট কৰিছে অনুপ কুমাৰ কাশ্যপৰ পুনৰ মন্তব্য ৰিয়ান নে আজ 50+ স্কোৰ মাৰেগা নিশ্চয় আমিও বিচাৰিছোঁ ৰিয়ান পৰাগে 50ৰ ওপৰত আজি স্কোৰ কিয় 50 কিয় আজি ৰিয়ান পৰাগে 100 মাৰক আমি সেই কামনা কৰিছোঁ আই লাভ ইউ ৰিয়ান পৰাগ মন্তব্য কৰিছে হাফিজুল ৰহমানে কৌশিক কলিতাই মন্তব্য কৰিছে ৰিয়ান পৰাগ লাভ ইউ আনহাতে বিশ্বজিৎ দাসে কৈছে এমআই জিকিব দাদা নিশ্চয় খেলত হৰা জিকা থাকিব পাৰে কোনো কথা নাই হয়তো মুম্বাই ইণ্ডিয়ানছ জিকিব পাৰে হয়তো ৰাজস্থান ৰয়েলছো জিকিব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান ৰাজেন গগৈ মন্তব্য ৰিয়ান পৰাগ বেষ্ট অফ লাক তেখেতে মন্তব্য কৰিছে আৰৰ কথা তেওঁ উল্লেখ কৰিছে নাজিৰুল হুছেইনৰ মন্তব্য ৰিয়ান বেষ্ট অফ লাক তেখেতে ৰিয়ানক বেষ্ট অফ লাক প্ৰদান কৰিছে প্ৰণৱ খুণ্টু পম্পী মন্তব্য ৰিয়ান ভাই কংগ্ৰেচুলেশ্যন ধন্যবাদ ৰিয়ান পৰাগক শুভেচ্ছা প্ৰদান কৰাৰ কাৰণে জাকিৰ হুছেইনৰ মন্তব্য হোপ ৰিয়ান পৰাগ উইল বাট এম আই উইল দ্য মেচ অৰ্থাৎ তেওঁ মুম্বাই ইণ্ডিয়ানছে জিকাৰ কথা উল্লেখ কৰিছে কিন্তু ৰিয়ান পৰাগে ভাল খেলাৰ কথা উল্লেখ কৰিছে জাহাংগীৰ হুছেইনে মুস্তাফা আলীয়ে মন্তব্য কৰিছে বিউটিফুল মাই ব্ৰাদাৰ ৰিয়ান ব্ৰাদাৰ ধন্যবাদ মুস্তাফুৰ আলী আনহাতে ইনামুল হাছান চৌধুৰীয়ে মন্তব্য কৰিছে মুম্বাই উইন হ'ব অৰ্থাৎ মুম্বাই জিকিব বুলি কৈছে আবু বক্কৰ ছিদ্দিকীৰ মন্তব্য হাৰ্দিক হাতাও এমআই বাচাও অৰ্থাৎ হাৰ্দিক পাণ্ডিয়াক আঁতৰাই তেওঁ ৰোহিত শৰ্মাক কেপ্টেইনশ্বিপ অৰ্থাৎ অধিনায়কত্ব দিয়াৰ কথা উল্লেখ কৰিছে অনুৰাগ কাশ্যপৰ মন্তব্য অসমৰ ল'ৰা ৰিয়ানে IPL খেলাটো বহুত গৌৰৱৰ কথা নিশ্চয় এটা গৌৰৱৰ কথা কিয়নো প্ৰথমবাৰৰ কাৰণে এগৰাকী অসম সন্তান ৰিয়ান পৰাগ যাৰ ওপৰত নিৰ্ভৰ কৰিছে অসমৰ ভৱিষ্যত অসমৰ ক্ৰিকেট ভৱিষ্যত নিৰ্ভৰ কৰিছে ৰিয়ান পৰাগৰ ওচৰত কিয়নো এইগৰাকী যুৱকে অসমক প্ৰতিনিধিত্ব কৰি IPL চলিত ছিজনত ভাল প্ৰদৰ্শন কৰিছে আনহাতে হাফিজুল ৰহমানৰ মন্তব্য বেষ্ট প্লেয়াৰ ৰিয়ান পৰাগ ধন্যবাদ হাফিজুল ৰহমান কৌশিক কলিতাৰ মন্তব্য আৰ উইল বি অ'ন অৰ্থাৎ তেওঁ জিকিব বুলি উল্লেখ কৰিছে এছ কে চাহিদুলৰ মন্তব্য উইন আচলতে তেখেতে কোন দল জিকিব তাৰ কথা উল্লেখ কৰা নাই বাবাকন শইকীয়াৰ মন্তব্য ৰিয়ান জিন্দাবাদ ধন্যবাদ জনাইছোঁ নাজিৰ হুছেইনৰ মন্তব্য ৰিয়ান 50 এবভ 50তকৈ অধিক অৰ্থাৎ হাফ চেঞ্চুৰী মৰাৰ কথা উল্লেখ কৰিছে ৰাজেন গগৈ পুনৰ মন্তব্য সুন্দৰ খেলুৱৈ আৰ ৰিয়ান তেখেতে মন্তব্য কৰিছে জাহাংগীৰ হুছেইনৰ মন্তব্য হোপ ৰিয়ান পৰাগ উইল এণ্ড মেক আছ প্ৰাউড ধন্যবাদ জনাইছোঁ নিশ্চয় অসমবাসীৰ হিচাপে পুনৰ আমাক গৌৰৱান্বিত কৰিবৰ কাৰণে ৰিয়ান পৰাগে আজি ভাল খেলিব বুলি আমি সকলোৱে আশা ৰাখিছোঁ কিয়নো আগন্তুক পূৰ্বৰ যি দুখন মেচ আছিল সঁচাকৈ অনবদ্য প্ৰদৰ্শন আগবঢ়াইছিল ৰিয়ান পৰাগে প্ৰথমখন মেচত তেওঁ খেলিছিল 43 ৰান দ্বিতীয়খন মেচত তেওঁ অকলে ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিছিল দ্বিতীয়খন মেচত ৰিয়ান পৰাগে 45টা বলত 84 ৰান অকলে সংগ্ৰহ কৰিছিল আনহাতে ৰেখা নেৱাৰে মন্তব্য কৰিছে ৰিয়ান ইজ কিং অফ নৰ্থ ইষ্ট থেংক ইউ সঁচাকৈ ক্ৰিকেটত নৰ্থ ইষ্টৰ ফালৰ পৰা ৰিয়ানেই হৈছে কিং বৰ্তমান সময়ত ৰজা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেটৰ ৰজা ৰিয়ান পৰাগ বুলি ক'লে ভুল নহয় আনহাতে মাইনুল হকৰ মন্তব্য ৰিয়ান বুলি মন্তব্য কৰিছে SK চাদিউলৰ মন্তব্য মুম্বাই উইন নিশ্চয় ধন্যবাদ আপুনি মুম্বাই ইণ্ডিয়ানছক সমৰ্থন কৰাৰ কাৰণে পংকজ ৰাজবংশীৰ মন্তব্য ৰিয়ান ফায়াৰ আৰ উইন নিশ্চয় ৰিয়ান ফায়াৰ অৰ্থাৎ ৰিয়ান পৰাগ জুই হৈ আছে এইকেইদিন আনহাতে আব্দুল কালাম আজমৰ মন্তব্য ৰিয়ান পৰাগলৈ আন্তৰিক শুভেচ্ছা জনালোঁ মৃণাল হকৰ ৰিয়ান তেওঁ লভ বুলি ৰিয়েক্ট কৰিছে আনহাতে গৌৰী শংকৰ হাজঙৰ মন্তব্য অসমৰ সুসন্তানলৈ গৌৰৱান্বিত আশা কৰোঁ সুন্দৰ প্ৰদৰ্শন কৰিব আজিও নিশ্চয় আনহাতে হাফিজুল ৰহমানৰ মন্তব্য টুডে ৰিয়ান 100 ধন্যবাদ আমিও বিচাৰিছোঁ 100 ৰান সংগ্ৰহ কৰক আজি ৰিয়ান পৰাগে সাইবুদ্দিন আলীৰ মন্তব্য ৰিয়ান বেষ্ট প্লেয়াৰ ধন্যবাদ মৃণাল হকৰ মন্তব্য ৰিয়ান জিন্দাবাদ মৃণাল হকে পুনৰ মন্তব্য কৈছে লাভ ইউ ৰিয়ান হাফিজুল ৰহমানৰ মন্তব্য ৰিয়ান 80+ ৰান কৰিব ধন্যবাদ আবুল কালাম আজমৰ মন্তব্য ৰিয়ান আৱাৰ কিং ধন্যবাদ সঁচাকৈ ৰিয়ান ক্ৰিকেটত উত্তৰ পূৰ্বাঞ্চলৰ ৰজা মুস্তাফাৰ আলীৰ মন্তব্য ৱেলকাম টু মাই ব্ৰাদাৰ বেটছমেন ৰিয়ান SK আহিৰুলৰ মন্তব্য ৰিয়ান জিন্দাবাদ সাকিনুল হকৰ মন্তব্য ওকে অৰ্থাৎ তেখেতে ওকে বুলি ধন্যবাদ ওকে বুলি জনাইছে পুনৰ ওকে বুলি তেখেতে উল্লেখ কৰিছে আমিনুল হকৰ পুনৰ মন্তব্য লাভ ইউ ৰিয়ান ক্ৰমাগতভাৱে ধাৰাসাৰ আমাৰ ওচৰলৈ মেছেজ কমেণ্ট আহি আছে আমি কমেণ্ট বক্স
খুলি দিছোঁ, আপোনালোকে কমেণ্ট কৰা ষ্টাৰ্ট কৰক। আমি আপোনালোকৰ কমেণ্ট লাইভত ল'বলৈ চেষ্টা কৰিম। নাজিৰ হুছেইনৰ মন্তব্য, ৰিয়ান অসমৰ গৌৰৱ, নিশ্চয় অসমৰ গৌৰৱ ৰিয়ান, কিয়নো ৰিয়ানক লৈ আমি আজি গৌৰৱ কৰিব পাৰিছোঁ, কিয়নো এগৰাকী অসম সন্তানে আজি IPLত এক প্ৰকাৰে যিমানবোৰ ছিনিয়ৰ প্লেয়াৰ আছিল, যিমানবোৰ অভিজ্ঞ ক্ৰিকেটাৰ আছিল, সকলোৱে মুখত এইকেইদিন ৰিয়ান পৰাগৰ নাম উচ্চাৰণ কৰা দেখা পোৱা গৈছে। ৰিয়ান পৰাগে সঁচাকৈ ভাল খেলিছে, সঁচাই বহুত গৌৰৱৰ কথা। ৰিয়ানক ধন্যবাদ জনালোঁ আৰু লগতে ভালকৈ খেলিবলৈ অনুৰোধ জনালোঁ। দেৱানন্দ নাথ গগৈয়ে মন্তব্য কৰিছে, ধন্যবাদ দেৱানন্দ নাথ গগৈ। আমিনুল হকৰ পুনৰ মন্তব্য, আৱাৰ টাইগাৰ ৰিয়ান। আনহাতে চাইবুদ্দিন আলীৰ মন্তব্য, ৰিয়ান বেষ্ট অফ লাক। সামিনুৰ আলীৰ মন্তব্য, মুম্বাই জিন্দাবাদ। আজাবুল ৰহমানৰ মন্তব্য, আই লাভ ইউ ৰিয়ান পৰাগ, RR লাভ ৰিয়েকশ্যন কৰিছে। আজিজ আলীৰ আহমেদৰ মন্তব্য, থেংক ইউ ৰিয়ান 80+। আব্দুল কালাম আজাদৰ মন্তব্য, ৰিয়ান পৰাগ ইজ কিং অফ আছাম। নিশ্চয় ক্ৰিকেটৰ কিং অফ আছাম নহয়, কিং অফ নৰ্থ ইষ্ট ৰিয়ান পৰাগ। আমিনুল হকৰ পুনৰ মন্তব্য, ৰিয়ান আৱাৰ টাইগাৰ। লংকেশ্বৰ কলিতাৰ মন্তব্য, গুড ৰিয়ান। কংকন মিলিৰ মন্তব্য, ৰিয়ান। আনহাতে কংকন মিলিয়ে পুনৰ মন্তব্য কৰিছে, গুড বুলি তেওঁ মন্তব্য কৰিছে। আনহাতে তাহিৰুৰ ৰহমানৰ মন্তব্য, লাভ ইউ ৰিয়ান। নিশ্চয় আমি কমেণ্ট বক্স খুলি দিছোঁ, ক্ৰমাগতভাৱে বহু লোকৰ কমেণ্ট আহি আছে। আমি কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম, কিয়নো কিছু সময় পিছতে দেখা পোৱা গৈছে, কিছু সময় পিছতে 5 মিনিট 3 মিনিটৰ পিছতে টছ আৰম্ভ হ'ব। হয়তো টছতেই খেলৰ আধা ৰিজাল্ট, আধা ফলাফল বাহিৰ হ'ব যে কোনে টছত জয়লাভ কৰিব। ৰিয়ান বেষ্ট অফ লাক, দুৰ্লভ গোহাঁই মন্তব্য। আনহাতে বাদৰুল ইছলাম লস্কৰৰ মন্তব্য, ৰিয়ান আমাৰ জান, লাভ ইউ, আই লাভ মাই আছাম। ধন্যবাদ জনাইছোঁ। আমিনুল হকে অসম লাইফ জিন্দাবাদ বুলি জনাইছে, ধন্যবাদ। আমি তেখেতে আমাক জিন্দাবাদ জনোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ তেখেতক। আনহাতে হাফিজুল ৰহমান, ৰিয়ান মাই হাৰ্ট বুলি তেখেতে কৈছে। নুৰ আলম খানৰ ৰিয়ান কিং বুলি কৈছে। ৰিয়ান আজিও ভাল খেলক, তাৰে কামনা কৰিলোঁ, আলমৰ মন্তব্য। মুস্তাফা আলীৰ মন্তব্য, আছাম টাইগাৰ বেটমেন ৰিয়ান। নিশ্চয় ধন্যবাদ। ৰিয়ান ভাল খেলাটো সকলোৱে বিচাৰিছে, সকলোৰে কমেণ্ট আহি গৈছে। আমি কিছু সময় পিছতে টছ আৰম্ভ হ'ব, টছৰ আমি আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম, কোনে টছত জিকিলে আমি জনাম। কিয়নো আজি মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান। ইফালে নিজৰ আত্মসন্মান ৰক্ষা কৰিবৰ কাৰণে, হেৰুৱা সন্মান উভতাই আনিবৰ কাৰণে মুম্বাই ইণ্ডিয়ানছে যুঁজ দিয়াৰ লগতে হাৰ্দিক পাণ্ডিয়া ব্যক্তিগতভাৱে নিজৰ হেৰুৱা সন্মান, আত্মসন্মান উভতোৱাৰ কাৰণে যুঁজ দিব লাগিব। ইতিমধ্যে হাৰ্দিক পাণ্ডিয়াৰ ক্ষেত্ৰত বিশেষ নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আজি ৱাংখেড়ে ষ্টেডিয়ামত, কিয়নো আজি হাৰ্দিক পাণ্ডিয়াক যিসকলে ষ্টেডিয়ামত ট্ৰল কৰিব, তেওঁলোকক আজি হয়তো ষ্টেডিয়ামৰ পৰা বাহিৰ কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছিল। দুৰ্লভ গগৈ পুনৰ কমেণ্ট, বেষ্ট অফ লাক ৰিয়ান। আনহাতে আলালুদ্দিন আহমেদৰ মন্তব্য, ৰিয়ান লাভ ইউ বুলি মন্তব্য কৰিছে। ৰাছিদ আহমেদৰ মন্তব্য, ৰিয়ান ইজ আছাম টাইগাৰ। মইনুল হকৰ মন্তব্য, অসম লাইভ 24 জিন্দাবাদ, ধন্যবাদ জনালোঁ। আনহাতে কংকন মিলিৰ পুনৰ মন্তব্য কৰিছে, মাই কিং ৰিয়ান আছাম কিং, ধন্যবাদ। আব্দুল ৰফৰ মন্তব্য, ৰিয়ান লাভ ইউ। দুৰ্লভ গোহাঁই মন্তব্য, ৰিয়ান অসমৰ কিং। বাদৰুল ইছলাম লস্কৰৰ মন্তব্য, অসমৰ গৌৰৱ ৰিয়ান। নুৰ আলম খানৰ মন্তব্য, অসমৰ কিং ৰিয়ান। আনহাতে চাইবুদ্দিন আলীৰ মন্তব্য, ৰিয়ান লাভ ইউ আছাম। আমিনুল হকৰ পুনৰ মন্তব্য, ৰিয়ান জিন্দাবাদ। নুৰ আলম খানৰ মন্তব্য, আছাম কিং ৰিয়ান। নিশ্চয়কৈ ধন্যবাদ। ক্ৰমাগতভাৱে আপোনালোকৰ ইটোৰ পিছত সিটো আপোনালোকৰ কমেণ্ট লাভ কৰি আছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকৰ কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে বহু লোকে ক্ৰমাগতভাৱে কমেণ্ট দিয়া আৰম্ভ কৰিছে। ইতিমধ্যে টছ হ'বলৈ আৰু কেইটামান সময় বাকী, কিছু সময় পিছতে টছ হ'ব আৰু এই টছতেই কোন দলে আজি প্ৰথমে বেট ধৰিব বা কোন দলে প্ৰথমে আজি বল কৰিব তাক লৈ টছতে গম পোৱা যাব। ইতিমধ্যে বহু লোকে তেওঁলোকৰ কমেণ্ট কৰা আৰম্ভ কৰিছে, আমি তেওঁলোকৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিম লাইভত। ইতিমধ্যে জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিগত সময়ছোৱাত মুম্বাই ইণ্ডিয়ানছে ক্ৰমাগতভাৱে তেওঁলোকে বেয়া প্ৰদৰ্শন কৰাৰ পিছত আজিৰ দিনটোত তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব লাগিব। আৰু ৰিয়ান পৰাগে ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ হৈ আজি প্ৰদৰ্শন কৰিব। সদায় ৰিয়ান পৰাগে 2 ডাউন অৰ্থাৎ 2 নম্বৰ উইকেট আউট হোৱাৰ পাছত ৰিয়ান পৰাগে বেট ধৰিবলৈ আহে, কিন্তু আমাৰ ওচৰলৈ এক তথ্যমতে, এক খবৰ অনুসৰি হয়তো আজি ৰিয়ান পৰাগে অপেনাৰো কৰাৰ সম্ভাৱনা আছে। ৰিয়ান পৰাগে হয়তো আজি ৰাজস্থান ৰয়েলছৰ হৈ অপেনাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ প্ৰথম যি দুই বেটছমেন তাৰ তালিকাত হয়তো ৰিয়ান পৰাগৰো নাম থাকিব পাৰে। অসম লাইভ 24 সুন্দৰ নিদৰ্শন, আচলতে সুন্দৰ নিদৰ্শন আমি সদায় দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। নাজিৰ হুছেইনৰ মন্তব্যত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ কাৰণে, কমেণ্ট কৰাৰ কাৰণে। আনহাতে মৃদুল বৰাৰ মন্তব্য, ৰিয়ান লাভ ইউ মন্তব্য, তেখেতৰ মন্তব্যৰ কাৰণে ধন্যবাদ।
দেৱানন্দ নাথ গগৈ পুনৰ মন্তব্য, বেষ্ট অফ লাক ৰিয়ান, ভালকৈ খেলিবলৈ অনুৰোধ জনালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ধন্যবাদ। আপুনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ কাৰণে চাহিদুল ইছলামৰ মন্তব্য, MI অৰ্থাৎ মুম্বাই ইণ্ডিয়ানছৰ জয় হোৱাৰ কথা তেওঁ উল্লেখ কৰিছে। নিশ্চয় হয়তো ক্ৰিকেটত প্ৰতিগৰাকী ব্যক্তিৰ নিজৰ নিজৰ চইচ আছে, ব্যক্তিগতভাৱে সকলোৱে প্ৰতিগৰাকী দলক তেওঁলোকে সকলোতকৈ ডাঙৰ কথাটো জনাব বিচাৰিছোঁ, ইতিমধ্যে টছ সম্পন্ন হৈছে। ৰাজস্থান ৰয়েলছ অৰ্থাৎ ৰিয়ান পৰাগৰ দল ৰাজস্থান ৰয়েলছে টছত জয়লাভ কৰিছে। কিন্তু টছত জয়লাভ কৰাৰ পাছত ৰাজস্থান ৰয়েলছে কিন্তু বল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি জনাই আছোঁ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকে যদি চাই আছে জনাব বিচাৰিছোঁ, ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছে ইতিমধ্যে টছত জয়লাভ কৰিছে। কিন্তু জয়লাভ কৰাৰ পাছত প্ৰথমে তেওঁলোকে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, অৰ্থাৎ মুম্বাই ইণ্ডিয়ানছে প্ৰথম বেট ধৰিব। আজি মুম্বাই ইণ্ডিয়ানছৰ অগ্নি পৰীক্ষা ৱাংখেড়ে ষ্টেডিয়ামত। আজি মুম্বাই ইণ্ডিয়ানছে মুম্বাই দৰ্শকসকলৰ মাজত তেওঁলোকে আজি ভাল প্ৰদৰ্শন কৰিবই লাগিব। আনহাতে হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে বিশুদ্ধ হৈ পৰা যিসকল অনুৰাগী আছিল তেওঁলোকৰ আজি মন সন্তুষ্ট কৰিবৰ কাৰণে আজি বিশেষকৈ ব্যক্তিগতভাৱে ভাল প্ৰদৰ্শন কৰিব লাগিব হাৰ্দিক পাণ্ডিয়াই। ইতিমধ্যে ক্ৰমাগতভাৱে আমালৈ কমেণ্ট আহি আছে, কমেণ্টসমূহ পঢ়িবলৈ চেষ্টা কৰি আছোঁ। পিংকু ডেকা পাৰ্থই কমেণ্ট কৰিছে, ৰিয়ান পৰাগ আজি আৰু ভাল খেলা দোষ্ট বুলি তেওঁ কমেণ্ট কৰিছে, ধন্যবাদ। মৃদুল বৰাৰ মন্তব্য, ৰিয়ান ইজ টাইগাৰ অফ আছাম। আনহাতে মহম্মদ উদ্দিন ব্লগছে কমেণ্ট কৰিছে, আৰ উইন অৰ্থাৎ ৰাজস্থান ৰয়েলছ জিকাৰ কথা কৈছে। আনহাতে সীমান্ত দাসৰ মন্তব্য, লাভ ইউ ৰিয়ান বুলি কমেণ্ট কৰিছে। আনহাতে নাজিৰ হুছেইনৰ মন্তব্য, আই এম প্ৰে ফৰ ৰিয়ান পৰাগ, ধন্যবাদ আপুনি ৰিয়ান পৰাগৰ কাৰণে প্ৰাৰ্থনা জনোৱাৰ কাৰণে। নিশ্চয় আজি অসমৰ কাৰণে, বিশেষকৈ অসমবাসীৰ কাৰণে ভাল খবৰ, উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাৰণে ভাল খবৰ, কিয়নো প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা ওলাই যোৱা, উত্তৰ পূৰ্বাঞ্চলৰ পৰা ওলাই যোৱা এগৰাকী ক্ৰিকেট খেলুৱৈ অৰ্থাৎ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আন্তঃৰাষ্ট্ৰীয় খ্যাতি পাবলৈ সক্ষম হোৱা এগৰাকীয়ে ক্ৰিকেটাৰ যিগৰাকী হৈছে ৰিয়ান পৰাগ, যিগৰাকী ৰিয়ান পৰাগে ক্ৰমাগতভাৱে IPL খেলি আছে। আৰু সকলোতকৈ ডাঙৰ কথা, আজি ৰিয়ান পৰাগে হয়তো অপেনাৰ খেলাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে টছ সম্পূৰ্ণ হৈছে, ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছে টছত জয়লাভ কৰিছে, কিন্তু তেওঁলোকে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। মুম্বাই ইণ্ডিয়ানছে বেট ধৰিব। ইতিমধ্যে বহু লোকে কমেণ্ট কৰি আছে, হেমন্ত শইকীয়াৰ কমেণ্ট, আৰ অন বাই 21 ৰান অৰ্থাৎ 21 ৰানত ৰাজস্থান ৰয়েলছ জিকিব বুলি তেওঁ উল্লেখ কৰিছে। চাৰিকুল ইছলামৰ মন্তব্য, আৰ। আনহাতে জাফৰুল বৰাৰ মন্তব্য, মুম্বাই উইন যাব অৰ্থাৎ মুম্বাই জিকাৰ কথা উল্লেখ কৰিছে। মুস্তাফা আলীৰ মন্তব্য, আছাম কিং বেটছমেন ৰিয়ান পৰাগ, ধন্যবাদ। অনন্তজ আলীৰ মন্তব্য, আই অলৱেজ ছাপোৰ্ট আৰ অল দ্য বেষ্ট প্লেয়াৰ অৰ্থাৎ ৰিয়ান পৰাগৰ আৰ ৰাজস্থান ৰয়েলছৰ সকলো খেলুৱৈক তেওঁ শুভেচ্ছা প্ৰদান কৰিছে। ফাহিম আহমেদৰ মন্তব্য, ৰিয়ান পৰাগ লিখিছে, আচলতে ৰিয়ান পৰাগ উইন। আনহাতে সঞ্জীৱ দাসৰ মন্তব্য, ৰিয়ান অসমীয়াৰ গৌৰৱ, নিশ্চয় অসমীয়াৰ গৌৰৱ, কিছুদিনৰ ভিতৰত আমি ৰাষ্ট্ৰীয় দলত দেখিবলৈ আশাবাদী, আমি সকলোৱে আশা কৰিছোঁ। নিশ্চয় সঞ্জীৱ দাস, আমি সকলোৱে আশা কৰিছোঁ ৰিয়ান পৰাগক আমাক ৰাষ্ট্ৰীয় দলত লাগে, ভাৰতীয় দলত লাগে ৰিয়ান পৰাগক। আগন্তুক T20 বিশ্বকাপ অনুষ্ঠিত হ'ব আৰু আগন্তুক T20 বিশ্বকাপত ৰিয়ান পৰাগক যদি আমি দেশীয় দলত অৰ্থাৎ মূল দলত যদি দেখা পাওঁ তেন্তে প্ৰতিগৰাকী অসমীয়াৰ বুকু গদ গদ হৈ পৰিব, কিয়নো এগৰাকী অসম সন্তানে প্ৰথমবাৰৰ কাৰণে হয়তো ৰাষ্ট্ৰীয় পৰ্যায় অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখন দেশৰ হৈ নিজ দেশৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰতিগৰাকী অসমীয়াই সপোন দেখে। প্ৰতিগৰাকী অসমীয়াই সেই সপোন দেখিছে। ৰিয়ান পৰাগেই সেইগৰাকী অসমীয়া নেকি, যিগৰাকী অসমীয়াই ৰাজস্থান ৰয়েলছৰ হৈ IPL খেলি থাকি যিগৰাকী অসমীয়াই মূল ভাৰতীয় দলত তেওঁ স্থান লাভ কৰিব নেকি? নিশ্চয় আমি সকলোৱে সপোন দেখিছোঁ ৰিয়ান পৰাগে আমাৰ প্ৰতিগৰাকী অসমবাসীৰ সপোন পূৰ্ণ কৰিব নেকি। আৰ উইল উইন দ্য মেটছ, ধন্যবাদ। ফাহিম আহমেদে মন্তব্য কৰিছে, ৰাজস্থান ৰয়েলছে জয়লাভ কৰিব বুলি কৈছে। আনহাতে নাজিৰ হুছেইনে পুনৰ মন্তব্য কৰিছে, আৱাৰ ফেমিলি ছাপোৰ্ট ফৰ আৰ এণ্ড ৰিয়ান পৰাগ অৰ্থাৎ সমগ্ৰ পৰিয়ালটোৱে তেওঁলোকে সমৰ্থন কৰিব বুলি কৈছে। আনহাতে নাজৰুল হুছেইনৰ মন্তব্য, ৰিয়ান তুমি আৰু আগবাঢ়ি যোৱা আৰ। মুস্তাফা আলীৰ মন্তব্য, ৱেল দ্য বেটমেন ৰিয়ান পৰাগ বুলি তেওঁ মন্তব্য কৰিছে। ধন্যবাদ জনাইছোঁ আপোনালোকৰ কমেণ্টৰ পিছত কমেণ্ট, ক্ৰমাগতভাৱে ইটোৰ পিছত সিটো কমেণ্ট, হয়তো দুই এগৰাকী ব্যক্তিৰ আমি কমেণ্ট পঢ়িব পৰা নাই, হয়তো কমেণ্ট আগবাঢ়ি গুচি গৈছে, কিন্তু তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে ইতিমধ্যে
আজি যিখন হাই ভোল্টেজ যি খেল আছিল সেই খেলৰ ইতিমধ্যে টছ সম্পন্ন হৈছে আৰু টছত ইতিমধ্যে ৰাজস্থান ৰয়েলছে জয়লাভ কৰিছে আৰু জয়লাভ কৰাৰ পাছত ৰাজস্থান ৰয়েলছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে আৰু কিছু সময় পাছতে এবাৰ বেট ধৰিবলৈ খেলপথাৰলৈ নামিব মুম্বাই ইণ্ডিয়ানছ আৰু মুম্বাই ইণ্ডিয়ানছক প্ৰতিহত কৰিবৰ কাৰণে ৰাজস্থান ৰয়েলছৰ হৈ এবাৰ কঠিন শিলৰ দৰে থিয় হৈ আছে ৰিয়ান পৰাগ কিয়নো আমি যদি ৰিয়ান পৰাগৰ খেলৰ যদি আমি চাওঁ তেন্তে চলিত IPL ছিজনত ৰিয়ান পৰাগে প্ৰথমখন খেলত তেওঁ অকলে ৰিয়ান পৰাগে ব্যক্তিগতভাৱে 43 ৰান সম্পন্ন কৰিলে দ্বিতীয়খন খেলত ৰিয়ান পৰাগে আচলতে দ্বিতীয় যিখন খেল আছিল দিল্লী কেপিটেলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ যিখন খেল আছিল সেই খেলখন হয়তো ৰিয়ান পৰাগৰ কাৰণেই জিকিল বুলি ক'লেও ভুল নহ'ব কিয়নো এটা সময়ত আমি সকলোৱে দেখিছিলোঁ যে প্ৰতিগৰাকী হেডৰ পৰা আৰম্ভ কৰি কেপ্টেইন চেমছনৰ পৰা আৰম্ভ কৰি ৰাজস্থান ৰয়েলছৰ কেপ্টেইনগৰাকীৰ পৰা আৰম্ভ কৰি যিকেইজন মূল বেটছমেন আছিল সেই গোটেইকেইজন বেটছমেন আউট হৈ যোৱাৰ পাছতে প্ৰেভেলিয়ান মুখী হোৱাৰ পাছতে ৰিয়ান পৰাগে 22 বছৰীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগে কিমান মেচিয়ৰ্ড ক্ৰিকেট খেলিলে আমি সকলোৱে দেখিছোঁ কিমান সংযম ৰক্ষা কৰি ক্ৰিকেট খেলিছিলে আমি সকলোৱে দেখিছিলোঁ যিটো সময়ত দলৰ কাৰণে ৰাজস্থান ৰয়েলছক ৰিয়ান পৰাগে ছেফ খেলিব লাগে সেইটো সময়ত ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগে সম্পূৰ্ণ ছেফ খেলিছিল তেওঁ কোনো ধৰণৰ 6-4ৰ কথা চিন্তা কৰা নাছিলে তেওঁ প্ৰতিটো ৰানৰ কাৰণে তেওঁ হিট কৰিছিল তাৰপিছত যেতিয়াই স্ক'ৰ বৰ্ডলৈ যোৱা হ'ল যেতিয়াই ৰানৰ গতি বৃদ্ধি পালে তেতিয়া ৰিয়ান পৰাগে অকলে মাত্ৰ 45টা বলত 84 ৰান সম্পন্ন কৰিলে আৰু তাৰ পাছতে সমগ্ৰ দেশত ৰিয়ান পৰাগক লৈ সকলো ফালে চৰ্চা প্ৰতিগৰাকী ক্ৰিকেটাৰ সিনিয়ৰ অৰ্থাৎ অভিজ্ঞ প্ৰতিগৰাকী ক্ৰিকেটাৰ ৰিয়ান পৰাগক শুভেচ্ছা দিলে আৰু সকলোৱে আশা কৰিছে যে ৰিয়ান পৰাগৰ দৰে এগৰাকী ক্ৰিকেটাৰ ভাৰতীয় দলত স্থান পোৱাটো প্ৰায় নিশ্চিত আৰু ইতিমধ্যে যদি ৰিয়ান পৰাগৰ আমি কেৰিয়াৰৰ কথা ক'বলৈ যাওঁ ইতিমধ্যে বিগত বৰ্ষৰ যিসমূহ ডমেষ্টিক ক্ৰিকেট হৈছিল ডমেষ্টিক মুস্তাফা যিসমূহ বিজয় হাজাৰেৰ পৰা আৰম্ভ কৰি যিসমূহ ডমেষ্টিক ক্ৰিকেট আছিল ডমেষ্টিক ক্ৰিকেটত ৰিয়ান পৰাগৰ বেটিং বিক্ৰম কিন্তু অনবদ্য আছে ডমেষ্টিক ক্ৰিকেটৰ দুটাকৈ ছিৰিজত ৰিয়ান পৰাগে বহু লোকৰ অভিলেখ ভংগ কৰিছিল ৰিয়ান পৰাগে অসমৰ দলৰ হৈ খেলা ৰিয়ান পৰাগে অসম দলৰ পৰা বহু ছিনিয়ৰ ক্ৰিকেটাৰে গঢ়ি থৈ যোৱাৰ ৰেকৰ্ড অভিলেখ ডমেষ্টিক ক্ৰিকেটত ভংগ কৰিছিল আৰু তাৰ পাছত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ এবাৰ পুনৰ পঞ্চমটো IPL ছিজন খেলিবৰ কাৰণে পুনৰ চুক্তিবদ্ধ হোৱাৰ পাছত ক্ৰমাগতভাৱে ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগে যেন পুনৰ কঠিন শিল হৈ থিয় দিছে কঠিন দেৱাল হৈ থিয় দিছে প্ৰতিটো ক্ষেত্ৰত ৰিয়ান পৰাগৰ জয়ৰ সোৱাদ দিছে ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ আজি সকলোৱে আশা কৰিছে ৰিয়ান পৰাগে পুনৰ আজি হয় 50 নহয় 100 সকলোৱে আশা কৰিছে এটা ভাল স্ক'ৰ কৰিব ৰিয়ান পৰাগে আৰু সেই আশাকে আমি মনত পুহি ৰাখিছোঁ আৰু ৰিয়ান পৰাগৰ শুভেচ্ছা আপোনালোকে প্ৰেৰণ কৰিলে আমি নিশ্চয় আপোনালোকৰ কমেণ্টসমূহ পঢ়িবলৈ চেষ্টা কৰিলোঁ আৰু কিছু সময় পিছতে খেল আৰম্ভ হ'ব আৰু ইতিমধ্যে আমি টছৰ কথা ক'বলৈ গ'লোঁ ইতিমধ্যে টছত জয়লাভ কৰিছে ৰাজস্থান ৰয়েলছে কিন্তু ফিল্ডিং কৰিব আৰু প্ৰথমে বেট ধৰিবলৈ আহিব মুম্বাই ইণ্ডিয়ানছ আৰু মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া লক্ষ্য আগত ৰাখি ৰাজস্থান ৰয়েলছৰ হৈ ফিল্ডত নামিব ৰিয়ান পৰাগ আৰু হয়তো ৰিয়ান পৰাগে আজি তথ্য অনুসৰি ৰিয়ান পৰাগে আজি হয়তো অপেনাৰ খেলাৰো পূৰ্ণ সম্ভাৱনা আছে